শ্ৰীভূমি ৰিজৰ্টত যৌনতাৰ বেহা কিতাপ নিয়ন্ত্ৰিত কোঠাত চলে অভিসাৰ শ্ৰীভূমিৰ এনিগমা ৰিজৰ্টৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ ৰিজৰ্টৰ ভিতৰত যৌনতাৰ বেহা চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৰিজৰ্টখনৰ কোঠাৰ ভিতৰত এহাল যুৱক যুৱতীয়ে বহু সময় কটোৱাৰ পিছতে স্থানীয় ৰাইজ উপস্থিত হৈ ধৰা পেলাই কুকৰ্ম স্থানীয় ৰাইজৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱতীৰ সৈতে কোঠাত থকা যুৱকজন স্থানীয় সচেতন ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কোঠা পোছাৰ বাবে থানালৈ নিয়ে যুৱতীগৰাকী মাইজগ্রাম ইনিগমা রিসোর্ট থেকে ফোন আসে যে এখানে একটি ছেলে ও একটি মেয়েকে গতকাল রাত্রে থেকে রিসোর্টে দেখা যাচ্ছে সম্ভবত সন্দেহজনকভাবে ওরা আটক করে যে মেয়েটা হিন্দু ও ছেলেটা মুসলিম তাই সঙ্গে সঙ্গে খবর পেয়ে আমরা বজরং দলের কার্যকর্তারা এখানে উপস্থিত হই ও মেয়েটাকে জিজ্ঞাসাবাদ করে জানতে পারি যে ছেলেটার বাড়ি লক্ষ্মীবাজারে ওর নাম এই মেয়েটা এই ভিডিওর মধ্যে বলেছে কি জানো চৌধুরী নাম ইফালে এনিগমা নামৰ ৰিজৰ্টখনত বহু দিনৰ প্ৰায় অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ ৰাইজৰ ৰিজৰ্টখনৰ ভিতৰত থকা বিভিন্ন কোঠাসমূহত নৈশ যাপনৰ বাবে বহু সা সুবিধা থকাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আপত্তিজনক সামগ্ৰী ঘটনা সন্দৰ্ভত ৰিজৰ্টখনত আৰক্ষী আৰম্ভ কৰিছে তদন্ত শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ